গৌৰৱ গগৈ ডাঙৰীয়া নাজানে হুইজ HBS। গৌৰৱ গগৈ ডাঙৰীয়াই ইমান বছৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত কটালে, হয়নে নহয়? আৰু বোকা পানী খচিছে হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজিলৈকে যোৱা 4টা দশক অসমৰ ৰাজনীতিত কোনোবা যদি প্ৰাসংগিক হৈ আছে, অসমৰ ৰাইজে যদি কাৰোবাক আটাইতকৈ বেছি মৰম আৰু বিশ্বাস কৰে, সেইজন ব্যক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া আমি গৌৰৱ গগৈৰ কথাবিলাক, আজি পৰিয়ালৰ কথাবিলাক আমি বহুত বেছি ক'ব নাযাওঁ, কিন্তু কথাটো হ'ল কি, সেই সময়তো কাৰ লগত কোনে ক'ত কি ইনভেষ্টমেণ্ট কৰিছে এই তথ্যবিলাকো আছে। কাৰ নামত বাগিচা আছে, কাৰ নামত মাটি আছে, এইবিলাক কথা, কাৰ নামত ফ্লেট আছে, কাৰ নামত বিদেশত আছে, এইবিলাক মোতকৈও অখিল গগৈ ডাঙৰীয়াক সুধিলে আপোনালোকে বেছি ভালকৈ ক'ব। অখিল গগৈ ডাঙৰীয়াই প্ৰেছ মিটত গোটেই কথা কৈ দিছিলে। সেই প্ৰেছ মিটখন আকৌ এবাৰ দেখাই দিয়ক আপোনালোকে, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ আচল কথাটো ওলাই পৰিব। এইটোতো আৰু এনেকুৱা কথা নহয় যে হাতী দাঁতৰ নিচিনা খোৱা দাঁতটো ভিতৰত সোমাই আছে আৰু দেখুওৱা দাঁতটো ওলাই আছে, এনেকুৱা কথা হৈছে। আচল কথাবিলাকতো আপোনালোকেও জানে, কিন্তু কথাটো হ'ল এইবিলাক কথা বহুত বেছি ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আমি। কিন্তু নিশ্চয় চাব, ৰিপৰ্ট কাৰ্ড নিশ্চয় চাব। ৰিপৰ্ট কাৰ্ড আৰু ৰাইজৰ গোটেই কথাবিলাক চাব। সেইকাৰণে ছাৰ্ভে, বিভিন্ন স্তৰত ছাৰ্ভে, আৰু কাৰ্যকৰ্তাৰ পৰাও মতামত ল'ব। এনেকুৱা নহয় যে অকল ৰিপৰ্ট কাৰ্ড বা ছাৰ্ভেতে থাকিব, কাৰ্যকৰ্তাৰো মতামত ল'ব। সামগ্ৰিকভাৱে 3-4টা পেৰামিটাৰ থাকিব, ইণ্ডেক্স থাকিব। গোটেই কথাবিলাক আলোচনা কৰি সৰ্বশেষত চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় সংসদীয় যি আমাৰ বৰ্ড আছে, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ড, সেই বৰ্ডত বা চেণ্ট্ৰেল ইলেকশ্যন কমিটি, সেই চেণ্ট্ৰেল ইলেকশ্যন কমিটি, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডে চূড়ান্ত মোহৰ তাতে হ'ব, দিল্লীতে হ'ব। প্ৰাৰ্থীৰ কাৰণে সময় আছে। আমাৰ ছাৰ্ভে ইত্যাদি কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ কাষ চাপিছে, আৰু আমাৰো এটা সাংগঠনৰ ছিষ্টেম আছে, ডেম'ক্ৰেটিক এটা ব্যৱস্থা আছে। আমি কাৰ্যকৰ্তাসকলৰো মত আমি ল'ম। গতিকে অতি সোনকালে আমি আমাৰ দলৰ নিৰ্দিষ্ট কিছু ক্ৰাইটেৰিয়া ঠিক কৰিছোঁ। সেই ক্ৰাইটেৰিয়া অনুসৰি আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তাসকলৰো মতামত আমি লোৱাৰ কাৰণে আগবাঢ়িছোঁ। সোনকালে আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিম। হয়, সমষ্টিভিত্তিক, বিধানসভা সমষ্টিভিত্তিক জ্যেষ্ঠ বা সক্ৰিয় কাৰ্যকৰ্তাৰ দায়িত্বত আছে বা দায়িত্বত নাথাকিবও পাৰে কিছুমান কাৰ্যকৰ্তা, তেনেকুৱা যিসকলে দলৰ কাৰণে সক্ৰিয়তাৰে কাম কৰিছিল, কাম কৰি আছে, যিসকলে সমষ্টিটোৰ বিষয়ে জ্ঞান আছে বা ৰাজনৈতিক তৎপৰতা যিসকলৰ আছে, তেনেকুৱা সকল কাৰ্যকৰ্তাৰ পৰা আমি মতামত, ক্ৰাইটেৰিয়া, কিছু নিৰ্দিষ্ট কেটেগৰীৰ লোকক আমি তেওঁলোকৰ মতামত আমি গ্ৰহণ কৰাৰ কাৰণে সোনকালে আগবাঢ়িম। BTCত চাওক, আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট 2টা দলেই এতিয়া আছে বুলি ক'ব লাগিব, আৰু বিজেপি হিচাপে আজিৰ দিনত বা UPPL বা BPF হিচাপে 3টা দল আমি বহা নাই, কিন্তু অনানুষ্ঠানিকভাৱে কথা বতৰাবিলাক চলি আছে। কিন্তু আমি আশাবাদী 3টা দল আমি লগ লৈ আমি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰিম। তথাপিও BTCত বহুত বেছি ৰাজনৈতিক যিবিলাক বিষয় থাকে, তাত ভাৰতীয় জনতা পাৰ্টি কেৱল BTCৰ ৰাইজৰ কল্যাণৰ হকে চিন্তা কৰে। সেই ৰাজনৈতিক দল যি আছে তেওঁলোকৰ লগত থাকি আমি ৰাজনীতি কৰিব বিচাৰোঁ। গতিকে আমি আগন্তুক দিনত 2টা দলৰ লগত কথা বতৰা চলাই যাম। তাৰপিছত চূড়ান্তভাৱে যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্ত অনুসৰি BTCত কিন্তু আমি নিৰ্বাচন খেলিমেই, ইয়াত কোনো বেলেগ কথা নাই। আৰু মিত্ৰ হিচাপে আমি 2টা দল থাকিলে ভাল পাম। যদি কোনোবা নাথাকেও, কোনোবা মানে কোন নাথাকেতো জানেই আপোনালোকে, নাথাকিলেও আমি আগবাঢ়ি যাব লাগিব, কাৰণ নিৰ্বাচনততো আৰু এটা নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰা হয়। তাৰপিছততো আমি আগবাঢ়িবই লাগিব, কেণ্ডিডেট ঘোষণা কৰিব লাগিব, নিৰ্বাচন খেলিবই লাগিব। গতিকে সেই দিশটো আমি চোৱা চিতা কৰি আছোঁ। 8 তাৰিখে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো আমাৰ গৌৰৱ গগৈ পাকিস্তান লিংক। চাওক, গোটেই বিষয়টো বহুত দিনৰ পৰা চলি আছিল বিভিন্ন পৰিৱেশৰ কাৰণে। আমি এই অহা সপ্তাহত কম বুলি ভাবোঁতেই এটাৰ পিছত এটা ঘটনা হৈ গ'ল। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি অসাময়িক তেখেতৰ মৃত্যু, সেই মৃত্যুৰ আমি সকলোৱে শোকত থাকিলোঁ।
ৰাজনৈতিক কথা বতৰাৰ পৰা বহুত দিন লগত থাকিলোঁ, সেইটো সময়ত প্ৰায় 2 মাহ। তাৰপিছত আৰু বিভিন্ন বিষয় আহিল, গতিকে সেইকাৰণে আমি এই বিষয়টো যিহেতু SITয়ে প্ৰতিবেদন দাখিল কৰিছে, 7 ফেব্ৰুৱাৰীত কেবিনেটত গোটেই বিষয়টো আলোচনা হ'ব আৰু 8 তাৰিখে হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক বা যিবিলাক কথা SITত মই কি আছে মই ইমান নাজানো, কিন্তু সেই গোটেই কথাবিলাক কেবিনেটত আলোচনা হোৱাৰ পিছত 7 তাৰিখে কেবিনেটৰ আলোচনা হোৱাৰ পিছত 8 তাৰিখে নিশ্চয় আপোনালোকে গম পাব। কিন্তু এটা কথা কনফাৰ্ম বা এটা কথা আমি জানো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৰততকৈ পাকিস্তান প্ৰীতি বেছি। ভাৰতৰ চিন্তাতকৈ পাকিস্তানৰ চিন্তা বেছি। নিজৰ দেশতকৈ বেলেগ দেশৰ চিন্তা বেছি। কাৰণ নিজৰ দেশৰ নাগৰিক যি ফুল কোমলীয়া 2টা শিশু, আমি যিখিনি খবৰ পাইছোঁ, যদি সেইখিনি সঁচা হয় যে আমাৰ প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 2 নাতি যদি অসমীয়া নহয়, ভাৰতীয় নহয়, বিদেশী হয়, ইয়াতকৈ দুখৰ খবৰ হয়তো একো নহ'ব। আৰু যিটো পৰিয়ালৰ 4জনৰ ভিতৰত 3জনেই বিদেশী হ'ব বা হয়, সেই পৰিয়ালটোৱে স্বদেশৰ কথা কি চিন্তা কৰিব? সদায় বিদেশৰ স্বাৰ্থত তেওঁলোকৰ মনটো থাকিব। কাছিয়ে সদায় গাত দেখি টানে বুলি আমি জানো। যদি তেওঁলোক বিদেশৰ নাগৰিক, যিখন দেশৰ নাগৰিক, সেই দেশৰ নাগৰিকৰ ফালে, আৰু শ্ৰীমতীটো অৰ্ধাংগিনী হয় না, ল'ৰা ছোৱালীটো আৰু তাতকৈও নিজৰ তেজৰ লগত যি সম্পৰ্ক, গতিকে তেনেকুৱা ল'ৰা ছোৱালী, তেনেকুৱা পত্নীৰ বিষয়ে বিশেষ তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব, যোনেই নহওক।